মঙ্গলবাৰৰ পৰা ছাত্ৰ জীৱনৰ দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা কোভিড সৃষ্ট পৰিৱেশৰ মাজত বাতিল 2021 চনৰ মেট্ৰিক পৰীক্ষাবিহীন এবছৰৰ পিছত কাইলৈ 2022 বৰ্ষৰ মেট্ৰিক পৰীক্ষা পুৱা 9 বজাৰ লগে লগে ৰাজ্যৰ 903টা কেন্দ্ৰত পৰীক্ষা পূৰ্বৰ দৰেই মেট্ৰিকত থাকিব ৰেংক ব্যৱস্থা পৰীক্ষাৰ্থীলৈ শুভেচ্ছা শিক্ষামন্ত্ৰীৰ অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষা আমাৰ অহাকালিৰ পৰা আৰম্ভ হ'ব আৰু এই বছৰ মুঠ 4,31,132 গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ্থী হিচাপে অৱতীৰ্ণ হ'ব মুঠ 903টা চেণ্টাৰত আমাৰ এই পৰীক্ষাসমূহ চলিব এইবাৰ বিশেষভাৱে 21 গৰাকী দৃষ্টিহীন আৰু 46 গৰাকী মুখবধিৰ পৰীক্ষাৰ্থীও অৱতীৰ্ণ হ'ব আৰু নতুন 3টা বিষয়ৰ ওপৰতো ছাত্ৰ ছাত্ৰী এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব ৰাখিছোঁ খুব ভাল ধৰণে পৰীক্ষা অনুষ্ঠিত হৈ যাব আৰু আপোনালোকৰ জৰিয়তে আমি আটাইবিলাক পৰীক্ষাৰ্থী আমি শুভেচ্ছা জনাইছোঁ এইবাৰৰ মেট্ৰিকত ভাগ্য নিৰ্ণয় হ'ব 4,31,132 গৰাকী পৰীক্ষাৰ্থীৰ মেট্ৰিকত ছাত্ৰৰ বিপৰীতে এইবাৰো বৃদ্ধি পালে ছাত্ৰীৰ সংখ্যা 15 মাৰ্চৰ পৰা 12 এপ্ৰিললৈকে অসম উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা 2022 অনুষ্ঠিত হ'ব তাৰ কাৰণে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ সম্পূৰ্ণৰূপে সাজু আমাৰ এই বছৰ 2,15,022 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব আৰ্টছ সায়েন্স কমাৰ্চ এণ্ড ভকেশ্যনেলত আৰু আমাৰ 796টা পৰীক্ষা কেন্দ্ৰত উক্ত পৰীক্ষা অনুষ্ঠিত হ'ব ইতিমধ্যে সকলো পৰীক্ষা কেন্দ্ৰৰ কাৰণে আমাৰ কনফিডেন্সিয়েল কুৱেশ্যন পেপাৰকে আদি কৰি সকলোবিলাক তাতে গৈ পুলিচ ষ্টেচন ট্ৰেজাৰী অফিচ পুলিচ আউটপোষ্ট সকলোতে গৈ ইতিমধ্যে এইখিনি গোটেইখিনি বস্তু পাইছে এই গোটেই প্ৰস্তুতিখিনি আমাৰ সম্পূৰ্ণ হৈ উঠিছে পৰীক্ষা কেন্দ্ৰত কোনো পৰীক্ষাৰ্থী কোভিড পজিটিভ হ'লে আছুতীয়া কক্ষত বহি পৰীক্ষা দিয়াৰ সুবিধা আছে মেট্ৰিকত সংযোজিত হ'ল বাণিজ্য কাৰ্বি আৰু সৌন্দৰ্যৰ 3টা নতুন অতিৰিক্ত বিষয় একেদিনাই বিয়লি 1:30 পৰা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা 2,15,022 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 794টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা এইবাৰ পৰীক্ষা আৰম্ভ হোৱাৰ 15 মিনিট পূৰ্বে ছাত্ৰ ছাত্ৰীয়ে পঢ়ি চাবলৈ লাভ কৰিব প্ৰশ্ন কাকত উচ্চতৰ মাধ্যমিক পৰীক্ষা সন্দৰ্ভত কাউন্সিলৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰৰ মন্তব্য এয়া এইবাৰ আমি নতুনকৈ আৰু এটা নিয়ম কৰিছোঁ সেইটো হৈছে কুৱেশ্যন পেপাৰখন আমি 15 মিনিট আগতে ছাত্ৰ ছাত্ৰীসকলৰ আগত যাতে দি দিব পৰা হয় আৰু 15 মিনিট সময় যাতে তেওঁলোকে প্ৰশ্নখন সম্পূৰ্ণকৈ পঢ়ি উত্তৰটো লিখিব পাৰে তাৰ ব্যৱস্থাও আমি কৰিছোঁ কোভিডৰ কাৰণে যিখিনি চৰকাৰে ইতিমধ্যে নীতি নিৰ্দেশনা দিছে সকলোখিনি নীতি নিৰ্দেশনা আমি পালন কৰিবৰ কাৰণে তত্ত্বাৱধায়কসকলক আমি ইতিমধ্যে আমাৰ নিৰ্দেশনা জাৰি কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু বৰাৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ